মই আৰু মোৰ মানুহজনী দুয়োটাই সাজি কাচি ওলাইছোঁ অকণ ফুৰিবলৈ যাওঁ বুলি। আৰু মানুহজনী পিন্ধা এই কাপোৰযোৰ বৰমায়ে উপহাৰ দিছিল আৰু সেইযোৰে পিন্ধি তাই দেখুৱাইছে, মানে চাদৰখন দিছিল। আৰু বৰমাই খুব ধুনীয়া দেখিছে। বৰমাই কৈছে মই ধুনীয়া বস্তুৱেই দিওঁ আৰু বৰমাক বিদায় দি আমি যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু ইমান ধুনীয়াকৈ সাজি কাচি লৈছোঁ, গতিকে মন্দিৰত এবাৰ সেৱা কৰি যাওঁ বুলি আহিলোঁ। খালি মন্দিৰৰ এই বস্তুটো মোৰ খুবেই বেয়া লাগে, মানুহবোৰে পইচা এনেকৈ দলিয়াই দি থৈ যায়, পইচাবোৰ যে পৰি থাকে, কিছুমান ৰাস্তাত পৰি থাকে, গাড়ী উঠি যায় তাৰ ওপৰে। সেইটো অকণমান মোৰ ভাল নালাগে, কাৰণ ভগৱানৰ ওচৰলৈ ভক্তিটো পইচাটো দলি মাৰি কৰিলে ভক্তি কৰা যেন মোৰ অনুভৱ নহয়। কোনোবাই আহিছে নামি ধুনীয়াকৈ দান পাত্ৰত দি থৈ গ'লে বেছি ভাল হয় বুলি মই ভাবোঁ। আপোনালোকে কেনেকৈ ভাবে কথাষাৰ মানে কমেণ্ট কৰি জনাবচোন। হেল্ল', নমস্কাৰ, কি খবৰ সকলোৰে? সকলো চাগে নিশ্চয় ভালে আছে। আৰু আমি আজি বহুদিনৰ মূৰত এটা জাৰ্ণি কৰিবলৈ ওলাইছোঁ। অকণমান লং ড্ৰাইভে হ'ব আৰু ন? আৰু মানে নলবাৰী ছাইডে আমাৰ এওঁ একেবাৰে গৈয়ে পোৱা নাই, এবাৰ প্ৰথম যাব। আৰু এজন মোৰ দাদা এজনৰ ঘৰত এটা বিশেষ এটা অনুষ্ঠান আছে, অনুষ্ঠানটোৰ কাৰণে আহিছোঁ। একদম কাপোৰ কানি সজাই মানুহজনী একদম পূৰা সাজি কাচি আহিছে। বাকী ভিডিঅ'টো দেখাই থাকিম, যিহেতু আমাৰ মানে মইতো আগতে গৈছোঁ, মোৰ মানুহজনী ফাৰ্ষ্ট টুৰ আৰু ফাৰ্ষ্ট টুৰ নলবাৰী। তো সেইকাৰণে যিমানখিনি পাৰোঁ আমি দেখুৱাবলৈ চেষ্টা কৰিম গোটেইখিনি জাৰ্ণিটো কেনেকুৱা কি হয়, গতিকে শেষলৈকে চাই থাকিব ভিডিঅ'টো। মোৰ মানুহজনীক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবচোন। আৰু এয়া হ'ল শৰাইঘাট ব্ৰিজ আৰু এয়া হ'ল আমিনগাঁও ব্ৰিজ। মোৰ আটাইতকৈ ভাল লগা ঠাই এইখিনি, চবতকৈ ভাল ভিউ। আমি আহি পালোঁ এতিয়া চাংচাৰি। হাইৱেদি নাযাওঁ, আমি ভিতৰেদি যাম, কিয়নো এতিয়া বাইহাটা চাৰিআলিত যিটো ট্ৰেফিক কিহৰ কাৰণে ট্ৰেফিক? যিটো বাইপাছ বনাই আছে তাৰ কাৰণে বহুত ট্ৰেফিক হয়। সেইকাৰণে আমি ভিতৰেদি গৈ কমলপুৰত ওলামগৈ। আৰু জাৰ্ণি কৰাৰ এটা অভিজ্ঞতা, মোৰ অভিজ্ঞতা আৰু বিয়াৰ পাছৰ, সেইটো আপোনালোকৰ আগত কওঁ। হ'ব। এই যে গাড়ী যে জাৰ্ণি কৰোঁতে গান আজি বাৰু হোৱা নাই। এতিয়া একচুৱেলি মোৰ ফোন বহুত আহি থাকে, আৰু ফোনটো আহি থকাৰ কাৰণে কোনোবাই গানটো লগাই বন্ধ কৰিব লগা হয়, আকৌ লগাই আকৌ বন্ধ কৰিব লাগে। লাষ্টত মুখখন নুশুনোগৈ মই। কেনেকৈ কয়? কেনেকৈ? এতিয়া লাষ্ট কৰিছে। ৱাও, কি সুন্দৰ পৰিৱেশ। এইফালে মহ এনেকৈ চৰি থকা বহুত দিনৰ মূৰত আচলতে দেখা পাইছোঁ। এইটো পৰিৱেশ সঁচাকৈ ভাল লাগিছে, খুব ধুনীয়া ঠাই। আমি এতিয়া নলবাৰী পাব হৈ গ'ল ন? নলবাৰী পাম, খুব ধুনীয়া। চিনি নাপায়, প্ৰথমবাৰৰ কাৰণে নলবাৰীলৈ আহিছে। নলবাৰী টিহু পাঠশালা, নলবাৰী পাৰ হৈ আমি টিহুলৈ যাম। একচুৱেলি টিহুলৈ কি কাৰণ কেলৈ আহিছে এইটো দেখাম আপোনালোকক। কিন্তু তাৰ আগতে আমি যিহেতু আমি নলবাৰী ক্ৰছ কৰিম আৰু নলবাৰীলৈ যাম, পণ্ডিতাত একাপ চাহ নাখাম এইটো জানো হ'ব পাৰে? গতিকে এতিয়া আমি পণ্ডিতাত একাপ চাহ খাম। পণ্ডিতাৰ এটা একচুৱেলি মই আৰু মোৰ দাদা এজন আছে, আপোনালোকৰ চিনাকি, সূৰ্যদা, বেহেৰবাৰী আউটপোষ্টৰ সৰদা আচলতে। আৰু এজন দাদা, আমি আহিছিলোঁ পাঠশালালৈ। তেতিয়া দাদাই সোমাইছিলোঁ, মই প্ৰথম সোমাইছিলোঁ। আৰু তেতিয়া মানে ইমান ডাঙৰ গজা আছিল, ছাৰে ইজন দাদাই সুধিছিলে মানে কি খাবি, গজা খাবি? তাৰপৰা সূৰ্যক কৈছিল কি কৈছে গম পাইছা? এইটো গজা নহয় নহয়, ইটা বুলি কওঁ বোলে। এই তেনেকুৱা গজা। পণ্ডিতাখন ফেমাছ, চবেই জানেই, তথাপিও মই সোমাম, আপোনালোকে দেখাব কি খাম। আৰু এই আহি পালোঁ প্ৰণীতা। চাওক, চিকিউৰিটি থাকে সদায়, মানুহ মানে গাড়ী চিজিলকৈ লগাবলৈ ইমান মানুহ হয়, সদায় মানুহ ফুল হৈ থাকে। আৰু এয়া ভিতৰে এয়া গজা, মই আপোনালোকক দেখাম, চাব হা। প্লেটখনৰ আধাতকৈ বেছি কভাৰ কৰিছে, ইমান ডাঙৰ গজা হয়। সঁচাকৈ ইটাই বুলি ক'ব মানুহে। চাহ খাই আহিও মানুহজনীৰ জুচটো অকণ খাই দিছোঁ, কাৰণ লোকৰ বস্তু এনেকৈ থাপ মাৰি খোৱা মজাই বেলেগ। আৰু মানুহজনী এইটো ফেভৰেট হয়, তাই যিহেতু চাহ নাখায়, তাই জুচ খালে আৰু মই একাপ চাহ খালোঁ। আৰু এই আহি পালোঁ নলবাৰী ঐতিহ্যমণ্ডিত নলবাৰী ৰাস মহোৎসৱৰ গেটখন। আপোনালোকে হয়তো সকলোৱে দেখিছে, মই এবাৰ প্ৰথম দেখিলোঁ, কাৰণ মই বহুত দিন অহা নাছিলোঁ এইফালেদি। আৰু সঁচাকৈ ভাল লাগিছে, আৰু সেইকাৰণে আপোনালোককো দেখালোঁ
যিহেতু মই যাওঁতে ভিডিঅ' কৰিব নোৱাৰিলোঁ আহোঁতে কৰিলোঁ সেইকাৰণে ভিডিঅ'টো ৰাতি হ'ল আৰু ৰাতি হোৱাৰ কাৰণে বেছি ধুনীয়া হৈ পৰিছে আচলতে এক সুন্দৰ পৰিৱেশৰ মাজেৰে এটা সুন্দৰ যাত্ৰা হ'ল আচলতে এনেকৈ এই যে স্কুলৰ পৰিৱেশটো দেখিলে মোৰ নিজৰ স্কুলখনলৈ মনত পৰে সঁচাকৈ ইমান ধুনীয়া আছিল আমাৰ স্কুলৰ পৰিৱেশটো আৰু এইখন স্কুলৰ পৰিৱেশটো খুব ধুনীয়া দেখিলোঁ আৰু এনেকৈ আহি মই ইয়াত উপস্থিত হ'লোহি তেওঁলোকে খুব ধুনীয়াকৈ সজাই পৰাই ৰাখিছে ইয়াতে ৰাতি নাম হ'ব নামটো মই আজি আপোনালোকক দেখাব নোৱাৰিম যিহেতু মই আকৌ গুৱাহাটীলৈ ঘূৰি যাব লাগিব আপোনালোকে মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে এতিয়াও যদি মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ